হেল্ল' এভৰিৱান। তো আজিৰ আমাৰ এই ভিডিঅ'টোত আমি শিকিম ব্লক ডায়েগ্ৰাম অফ এ কম্পিউটাৰ। তো চোৱা, যেতিয়া তুমি কীবৰ্ডেৰে কিবা এটা ছুইচ প্ৰেছ কৰা, ছাপ'জ তুমি এ প্ৰেছ কৰিলা, ঠিক আছে। এ প্ৰেছ কৰাৰ ফলত স্ক্ৰীণত যে এ লিখা যায়, ঠিক আছে। যদি তুমি 5+2 প্ৰেছ কৰা কীবৰ্ডত, ঠিক আছে, আৰু তেতিয়া স্ক্ৰীণত কি হয়, স্ক্ৰীণত তোমাৰ 8 ওলাই যায়, ঠিক আছে। তো কম্পিউটাৰৰ ভিতৰত এনেকুৱা কি হয় যাৰ ফলত তোমাৰ মানে কেনেকুৱা ছিষ্টেমত কাম কৰে, ঠিক আছে। কম্পিউটাৰততো তোমাৰ কোনো ব্ৰেইন নাই না, যে ই 5+2 দিছা আৰু দিয়াৰ লগে লগে ই তোমাক যোগ কৰি কিনে দিছে। তো এই যিটো যোগ ফল, এই যিটো পূৰণ ফল, এই যিটো তুমি এ প্ৰেছ কৰাৰ লগে লগে স্ক্ৰীণত এ আহি গ'ল, তো সেই বস্তুটো কেনেকৈ হৈ আছে, কি হৈ আছে ভিতৰত, আমি সেই বস্তুটোৱে আমি কি কৰিম, জানিব আজি ট্ৰাই কৰিম। তো চোৱা, এই বস্তুটো কোৱা যায় ব্লক ডায়েগ্ৰাম অফ এ কম্পিউটাৰ, যিটো ক্লাছ 9ৰ মানে বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়, ঠিক আছে। তো ভালকৈ ভিডিঅ'টো চাই থাকা। তো এই গোটেইখিনি বস্তুৰ পৰা আৰম্ভ হয় যিটো ষ্টৰী, সেই ষ্টৰীটো আৰম্ভ হয় এটা বস্তুৰ পৰা, সেইটোক কোৱা যায় আমাৰ CPU, ঠিক আছে, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। CPU হৈছে তোমাৰ কম্পিউটাৰৰ ব্ৰেইন, ঠিক আছে, ব্ৰেইন বুলিও ক'ব পাৰি, ঠিক আছে। মানে গোটেইখিনি বস্তু কেলকুলেশ্যন, প্ৰচেছিং, কিবা কিবি গোটেইখিনি বস্তু তোমাৰ এই CPUৱে কৰে। তো এই CPUৰ ভিতৰখনটো আমি আজি খুলি চাওঁ যে CPUৰ ভিতৰতনো আছে কি এনেকুৱা, যিটো কাৰণত তোমাৰ ই মানে কি প্ৰচেছিং কৰিব পৰা ইয়াৰ কেপাচিটি আছে, ঠিক আছে। তো এতিয়া চোৱা, CPUৰ ভিতৰত এটা বহুত মানে ইম্পৰ্টেণ্ট বস্তু আছে যাক আমি কণ্ট্ৰল ইউনিট বুলি কওঁ। চোৱা, কণ্ট্ৰল ইউনিটে কেনেকৈ কাম কৰে, আমাৰ যেনেকুৱা এই স্কুল এখন ছিষ্টেমে হয়, ৰাইট। তো স্কুলখনত যেনেকুৱা প্ৰিন্সিপাল ছাৰ, ঠিক আছে, প্ৰিন্সিপাল ছাৰে নিজে একো নকৰে, বুজি পাইছা। প্ৰিন্সিপাল ছাৰে নিজে একো নকৰে, কিন্তু প্ৰিন্সিপাল ছাৰে গোটেই স্কুলখনকে কণ্ট্ৰল কৰি থাকে, যে কোনজন টিচাৰে কোনটো ক্লাছ কৰিব, ঠিক আছে, কোনজন ষ্টুডেণ্টে কি কৰিব। ছাপ'জ একদিন বা দুদিন প্ৰিন্সিপাল ছাৰ নাহিল, তো তেতিয়া কি হৈ যায়, ছিষ্টেমটো অলপমান হ'লেও তোমালোকৰ কি হৈ যায়, বেয়া হৈ যায়, ঠিক আছে, মানে আনডিচিপ্লিন হৈ যায়, ঠিক আছে। তো এই কণ্ট্ৰল ইউনিটটো সেই প্ৰিন্সিপাল ছাৰৰ দৰে কামখিনি কৰে, তাৰমানে কি নিজে একো নকৰে, না এডিশ্যন কৰিব, না মাল্টিপ্লিকেশ্যন কৰিব, না কেলকুলেশ্যন কৰিব, না প্ৰচেছিং কৰিব, নিজে একো নকৰে, কিন্তু চবখিনি বস্তুকে ই মেনেজ কৰি ৰাখে। কণ্ট্ৰল ইউনিটৰ পিছত তোমাৰ আৰু এটা পাৰ্ট আহিল যাক আমি ALU বুলি কওঁ, এৰিথমেটিক এণ্ড লজিকেল ইউনিট, ঠিক আছে। গোটেই কম্পিউটাৰটোৰ তুমি ইয়াক ক'ব পাৰা যে একাউণ্টেণ্ট, ঠিক আছে, একাউণ্টেণ্ট বুলি ভাবি ল'ব পাৰা। গোটেইখিনি বস্তু তুমি গোটেইখিনি কেলকুলেশ্যন ইয়ে কৰে, ALUৱে কৰে, ঠিক আছে। এতিয়া ALU যিটো ফুল ফৰ্ম, তোমালোকে ভালকৈ শুনা, ALUৰ যিটো ফুল ফৰ্ম সেইটো হৈছে এৰিথমেটিক এণ্ড লজিকেল ইউনিট। চ' ইয়াতে তোমাৰ দুটা অপাৰেশ্যন আছে, ঠিক আছে, এটা এৰিথমেটিক অপাৰেশ্যন, এটা লজিকেল অপাৰেশ্যন। এৰিথমেটিক অপাৰেশ্যন বুলি ক'লে আমি কি বুজোঁ, আমি প্লাছ, মাইনাছ, মাল্টিপ্লিকেশ্যন আৰু ডিভিজনক বুজোঁ, ঠিক আছে। মানে যোগ, বিয়োগ, পূৰণ, হৰণ, এই চাৰিটা অপাৰেশ্যনক আমি এৰিথমেটিক অপাৰেশ্যন বুলি বুজোঁ। লজিকেল অপাৰেশ্যন মানে কি, লেছ দেন বা গ্ৰেটাৰ দেন। ছাপ'জ তুমি এই 5+2, এইটো কি অপাৰেশ্যন, এইটো প্লাছ আছে ন, গতিকে এৰিথমেটিক অপাৰেশ্যন। 6 × 2, এইটো হৈছে এৰিথমেটিক অপাৰেশ্যন। লজিকেল অপাৰেশ্যন মানে কি, 5 গ্ৰেটাৰ দেন 2, ঠিক আছে, মানে 5 2তকৈ ডাঙৰ হয় নে নহয়, ঠিক আছে, এই কথাটোৰ উত্তৰ কি হ'ব, ট্ৰু হ'ব, মানে সঁচাকৈ 5 2তকৈ ডাঙৰ হয়, ঠিক আছে। তো এনেকুৱা ধৰণৰ অপাৰেশ্যনবিলাকক তোমাৰ কি বুলি কোৱা যায়, লজিকেল অপাৰেশ্যন বুলি কোৱা যায়, ঠিক আছে। তো ইয়াৰ পিছত এটা আৰু পাৰ্ট আছে যিটোক আমি মেমৰি ইউনিট বুলি কওঁ, মেইন মেমৰি, ঠিক আছে, মেইন মেমৰি। মেমৰি কাম কি, মেমৰি কাম হ'ল ষ্ট'ৰ কৰা, চিম্পল তোমালোকে মন ৰাখা, মেমৰি কাম কি, মেমৰি কাম হ'ল ষ্ট'ৰ কৰা। তাৰমানে কি, ইয়াতে কেলকুলেশ্যন, ALUৱে কিবা এটা কেলকুলেশ্যন কৰাৰ আগত মেমৰিত ফাৰ্ষ্টতে বস্তুটো অকণমান টাইমৰ কাৰণে ছেভ হ'ব লাগিব, ঠিক আছে। ছেভ হোৱাৰ পিছতে ALUৱে তাৰ ওপৰত কেলকুলেশ্যন কৰিব পাৰিব, ঠিক আছে। এতিয়া চোৱা, ইনপুট ইউনিট আৰু আউটপুট ইউনিট, ঠিক আছে, দুটা ইউনিট। ইনপুট ইউনিট মানে কি, এনেকুৱা কিছুমান ইউনিট যিবোৰ ইউনিটেৰে তুমি কম্পিউটাৰক ডাটা দিয়া, কেলকুলেশ্যন কৰিবৰ কাৰণে। তাৰমানে কি, 5+2
এই বস্তুটো তুমি কেলকুলেশ্যন কৰিব লাগে তো 5 আৰু 2 দিব লাগিল না কম্পিউটাৰক তেতিয়াহে কেলকুলেশ্যন কৰিব যদি তুমি 5 আৰু 2 নিদিয়াই এই কি কেলকুলেশ্যন কৰিব ঠিক আছে তো ডাটা দিবৰ কাৰণে আমি সাধাৰণতে ইনপুট ডিভাইচবিলাক ব্যৱহাৰ কৰোঁ ঠিক আছে তো তাৰে এটা ইনপুট ডিভাইচ হ'ল তোমাৰ কিবৰ্ড ঠিক আছে কিবৰ্ড বা মাউচ ঠিক আছে এইবোৰ হৈছে তোমাৰ কি ইনপুট ডিভাইচ এইবোৰ ডিভাইচেৰে আমি কম্পিউটাৰক ডাটা দিবৰ কাৰণে ইউজ কৰোঁ ঠিক আছে মানে 5 আৰু 2 কম্পিউটাৰক দিবৰ কাৰণে আমি প্ৰেছ কৰিব লাগিব না কিবৰ্ডত 5 আৰু 2 তেতিয়াহে কম্পিউটাৰ যাব হয় নহয় এতিয়া তোমাৰ ইনপুট ইউনিটৰ পৰা এই মেমৰিলৈকে সেই ডাটাখিনি গুচি গ'ল ভালকৈ চোৱা কাৰ্চৰ পাত কোনফালে আছে ইনপুট ইউনিটৰ পৰা মেমৰিলৈকে আছে মেমৰিত গোটেইখিনি কেলকুলেশ্যন হ'ল এএলইউৱে কেলকুলেশ্যন কৰিলে কণ্ট্ৰল ইউনিটে কেলকুলেশ্যন কৰিলে কেলকুলেশ্যন কৰাৰ ফলত তোমাক আউটপুট ইউনিটৰ মানে কি মনিটৰত থ্ৰুই দি সেই এনচাৰটো তোমাক দিব মানে 5 আৰু 2 তুমি কিবৰ্ডেৰে এণ্টাৰ কৰিলা এণ্টাৰ কৰাৰ পিছত 5 আৰু 2ৰ যিটো যোগফল মানে কি 8 সেই 8টো তোমাক ক'ত দেখাব 8টো তোমাক মনিটৰত দেখাব সেইকাৰণে মনিটৰ কোৱা যায় আউটপুট ডিভাইচ ভালকৈ চোৱা মেমৰিৰ পৰা আউটপুট ইউনিটলৈ আহিছে এএলইউৱে ঠিক আছে তাৰমানে কি মেমৰিৰ পৰা এএলইউত যাব ভালকৈ চোৱা ডাইৰেকশ্যনটো কাৰ্চৰ ডাইৰেকশ্যনটো কোনফালে আছে ওপৰফালে আছে তলফালে আছে এএলইউৱে কেলকুলেশ্যন কৰিব কেলকুলেশ্যন কৰাৰ ফলত তোমাক আকৌ কি কৰিব মেমৰিলৈকে পঠাই দিব মেমৰিয়ে আকৌ কি কৰিব আউটপুট ইউনিটলৈ তোমাক দি দিব বুজি পাইছা এতিয়া যদি তোমালোকে ভালকৈ চোৱা আমাৰ আৰু এটা মেমৰি আছে যাক আমি সেকেন্ডাৰী মেমৰি বুলি কোৱা যায় সেকেন্ডাৰী মেমৰি তোমালোকে এনেকৈ বুজা ভঁৰাল ঘৰ ঠিক আছে যেনেকৈ আমি চাউল দালি আনিলে আমি কি কৰোঁ আমি ভঁৰাল এটাত থৈ দিওঁ ঠিক আছে ষ্ট'ৰ হাউচ ঠিক আছে তাৰমানে কি তোমালোকে ভাত ক'ত বনোৱা ভাত তোমালোকে কুকাৰত বনোৱা ঠিক আছে কুকাৰত বনোৱাৰ পিছত ভাত কিন্তু খোৱা কামটো তোমালোকে ক'ত কৰা খোৱা কামটো কিন্তু তোমালোকে কুকাৰত নকৰা খোৱা কামটো তোমালোকে ক'ত কৰা খোৱা কামটো তোমালোকে কাঁহীত কৰা সেই কাঁহীখন হৈছে তোমাৰ মেইন মেমৰিৰ দৰে কাম কৰে ঠিক আছে মানে চিপিইউৱে কাম কৰিবৰ কাৰণে অকণমান টাইমৰ কাৰণে তোমাক ডাটাখিনি ৰাখিব লাগিল সেই ৰাখা কামটো ক'ত কৰিব মেইন মেমৰিত কৰিব বুজি পাইছা তো এতিয়া চোৱা পাৰ্মানেণ্টলি ছেভ কৰিবৰ কাৰণে কি কৰে এই সেকেন্ডাৰী মেমৰি বোলা বস্তুটো ইউজ কৰে হাৰ্ড ডিস্ক SSD ঠিক আছে তো এইবিলাক হৈছে আমাৰ সেকেন্ডাৰী মেমৰি উদাহৰণ ঠিক আছে তো এতিয়া চোৱা যেতিয়া তুমি মাইক্ৰ'ছফ্ট ৱৰ্ডত টাইপ কৰিতো পাইছা ঠিক আছে বাৰু মাইক্ৰ'ছফ্ট ৱৰ্ড বাদ দিয়া মই মোবাইল ফোনৰে উদাহৰণ লওঁ মোবাইল ফোনত তোমালোকে এই কিবা এটা বস্তু কাম কৰাৰ লগত কাম কৰাৰ পিছত ক্লোজ চিনটো টিপি দিয়া তো তোমালোকৰ এটা মানে কি পপ আপ বক্স এটা আহি যায় ডু ইউ ৱান্ট টু ছেভ য়েছ ন' কেনচেল ঠিক আছে হয়নে তো যেতিয়া তুমি য়েছ কৈ দিয়াৰ ফলত এই মেইন মেমৰিৰ পৰা কি হৈ যায় তোমাৰ সেকেন্ডাৰী মেমৰিলৈ ট্ৰান্সফাৰ হৈ যায় মানে ভঁৰাল ঘৰলৈ ট্ৰান্সফাৰ হৈ যায় পাৰ্মানেণ্টলি ছেভ ঠিক আছে আৰু যদি তুমি ন' টিপি দিয়াৰ লগে লগে কি হৈ যায় তোমালোকৰ এই মেইন মেমৰিৰ পৰা ডিলিট হৈ যায় ঠিক আছে তো মন ৰাখিবা যে কি ৰেণ্ডম এক্সেছ মেমৰি কি হয় এটা তোমাৰ মেইন মেমৰিৰ দৰে কাম কৰে তোমালোকে বস্তুটো এনেকুৱা বুজি লোৱা তোমালোকৰ ক্লাছত এজন টিচাৰে লেকচাৰ মাৰি আছে ধুনীয়াকৈ বুজাই আছে ছাপ'জ মই কম্পিউটাৰ চায়েন্স বুজাই আছোঁ ঠিক আছে তোমালোকে বহুত মনোযোগ দি শুনিলা ৱাও ছাৰে বহুত বুজাইছে মই যোৱাৰ লগে লগে তোমালোকে সকলোখিনি বস্তু পাহৰি গ'লা ঠিক আছে তো এনেকুৱা টাইপৰ মেমৰি কোৱা যায় মেইন মেমৰি ঠিক আছে কিন্তু তোমালোকে যে সেইটো বস্তু কপিত লিখি লৈ পাৰ্মানেণ্টলি ছেভ কৰি থৈ দিয়া তো সেকেন্ডাৰী মেমৰি বুলি তাক কোৱা যায় ঠিক আছে মানে পাৰ্মানেণ্টলি ছেভ কৰিবৰ কাৰণে আমি সেকেন্ডাৰী মেমৰি ইউজ কৰোঁ আৰু অকণমান টাইমৰ কাৰণে ঠিক আছে যাতে আমি CPU এএলইউৱে কাম কৰিব পাৰে তাৰ ওপৰত সেই অপাৰেশ্যনৰ ওপৰত তাৰ কাৰণে আমি কি কৰোঁ মেইন মেমৰিত অকণমান টাইমৰ কাৰণে টেম্পৰাৰী ষ্ট'ৰেজৰ কাৰণে আমি কি কৰোঁ ইয়াত ৰাখি থৈ দিওঁ বুজি পাইছা অ'কে তো এতিয়া চোৱা মই আগতে কৈছোঁ এই কণ্ট্ৰল ইউনিট নামৰ যিটো বস্তু আছে এই বস্তুটোৱে গোটেই কম্পিউটাৰ চিষ্টেমটো কি কৰি আছে কণ্ট্ৰল কৰি আছে ঠিক আছে গতিকে চোৱা CPU কণ্ট্ৰল ইউনিটে তোমাৰ ইনপুট ইউনিটক কণ্ট্ৰল কৰি আছে কণ্ট্ৰল ইউনিটে তোমাৰ আউটপুট ইউনিটক কণ্ট্ৰল কৰি আছে কণ্ট্ৰল ইউনিটে তোমাৰ মেইন মেমৰিক কণ্ট্ৰল কৰি আছে আৰু কণ্ট্ৰল ইউনিটে তোমাৰ সেকেন্ডাৰী মেমৰিকো কণ্ট্ৰল কৰি আছে
ঠিক আছে তো এইটোৱে হৈছে তোমাৰ ব্লক ডায়েগ্ৰাম অফ এ কম্পিউটাৰ তো যদি ভিডিঅ'টো তোমালোকে বুজি পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা লাইক কৰা থেংক ইউ